নমস্কাৰ জহাৰ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ অন্তৰ্গত জাতি সমাজৰ শ্ৰদ্ধা মুৰব্বীসকল আৰু চৰকাৰী তালিকাৰ পৰা বাদ পৰা এই প্ৰতিষ্ঠা জাতিৰ শ্ৰদ্ধা মুৰব্বীসকল আপোনালোকে যোৱা 24 তাৰিখে তেজপুৰত জাতীয় মহাসভাৰ সভাত যিবিলাক তথ্য আমাক দিছিলে এই তথ্যবিলাক আমি আজি চিভিল কৰিছো। এয়া এই বাদ পৰা জাতিবিলাকৰ যি ডিষ্ট্ৰিক্ট প্ৰফাইলৰ তথ্য আৰু কাষ্ট চাৰ্টিফিকেট দিছে এইখিনি আমি ইয়াত চিভিল কৰিছো আৰু এইখিনি স্পেলিং হয় বানান আপোনালোকে ইংৰাজী আৰু অসমীয়া বানান যিসকলে দিছিলে এইখিনি বেলেগকে থৈছো আৰু আপোনালোকে যি বৰেণ্য ব্যক্তিৰ তালিকা দিছিলে এইটো আমি বেলেগকে বজাইছো। তো এইখিনি আমি 2 তাৰিখে গুৱাহাটীৰ কাৰ্যালয়ত দিবলৈ যাব লাগিব। ইমানখিনি তথ্য নিবলৈ আমাক এখন গাড়ীও লাগিব বিষয়টো আপোনালোকক অৱগত কৰিলো। আৰু যিবিলাক বানান ইংৰাজী আৰু অসমীয়া বানান ইয়াত আমি লিপিবদ্ধ কৰি আছো ইংৰাজী আৰু অসমীয়া। তো বহুতো জাতিয়ে আমাক ইংৰাজী আৰু অসমীয়া বানান বিলাক দিয়া নাই, তথাপিও আপোনালোকে আগতে যিখিনি পেজ বা কিবা দিছিলে আমি তাৰ পৰাই এইখিনি ব্যৱহাৰ কৰি জমা দিব লাগিব। এইখিনি আমি চিভিল কৰিছো, এইটো কাইলৈৰ ভিতৰত ডিটিপি কৰিব লাগিব অসমীয়া আৰু ইংৰাজী দুটাই আৰু চাবমিট কৰিব লাগিব যিহেতুকে বিচাৰিছে। এইটো আপোনালোকক জনালো। আৰু এই ক্ষেত্ৰত মোক সহযোগ কৰিছে চাহ জনগোষ্ঠী জাতীয় মহাসভা যোৰহাট জিলা সমিতিৰ সম্পাদক আমাৰ বিনোদ গড় আছে আৰু উপসভাপতি আছে অজয় ভূমিজ। গতিকে এইখিনিয়ে আপোনালোকক জনালো। ধন্যবাদ।